চেঞ্চাছত কেনে তথ্য দিলে চৰকাৰী আঁচনি পোৱা যাব, নাইবা চেঞ্চাছত আকৌ কি ধৰণৰ তথ্য দাখিল কৰিলে পাই থকা চৰকাৰী আঁচনি কৰ্তন হ'ব অৰ্থাৎ কাটা যাব, নাইবা কি আঁচনি পোৱা যাব এই চেঞ্চাছৰ পৰৱৰ্তী সময়ত, এনেকুৱা বহুত প্ৰশ্ন ব্যক্তিগতভাৱে পাই আহিছোঁ, হয়তো সমাজত আপোনালোকেও বহুতেই পাই আছে। তো কথাটো হৈছে আমি আঁচনি, চৰকাৰী আঁচনি এই কথাখিনি আলোচনা কৰিম, কিন্তু তাৰ আগতে কৈ লৈছোঁ চৰকাৰী আঁচনি হয়, কিছু সমাজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে আঁচনি আছে, দুখীয়া মানুহৰ সুবিধাৰ কাৰণে আছে, কিন্তু এনেকুৱা কিছু বৰ্তমান আঁচনি দেখা পোৱা গৈছে যিবিলাক আঁচনি আচলতে লক্ষ্যটো মংগল নহয়, দুখীয়া মানুহৰ বা সমাজৰ মংগল নহয়, মংগল হৈছে কোনোবাই হয়তো ৰাজপাট দখল কৰা, কোনোবাই হয়তো ভোট বেছিকৈ পোৱা, এনেকুৱা কিছু আঁচনিও আমি দেখা পাই আহিছোঁ। তেনেকুৱা কিছু আঁচনিয়ে সমাজৰ মংগল কৰাৰ পৰিৱৰ্তে সমাজৰ ক্ষতিহে কৰিছে, আমাক কৰ্মমুখী কৰাৰ পৰিৱৰ্তে কৰ্ম বিমুখ কৰি তুলিছে। এনেই যদি কোনোবাই টকা দিয়ে, বহুতো যিসকল অলপ এলেহুৱা ধৰণৰ মানুহ আছে তেওঁলোকে নাখাই নবৈ ঘৰতে বহি মাত্ৰ আঁচনিৰ টকাৰে চলিব বিচাৰি আছে, তাৰ ফলত সমাজ কৰ্মবিমুখ হ'বলৈ গৈ আছে, অৰ্থাৎ কৰ্মবিমুখ ইতিমধ্যে বহুতেই হৈছে। সেইকাৰণে সকলো আঁচনি ভাল নহয়। তো কথাটো হৈছে আমি কি আঁচনি পাম, কেনেকুৱা তথ্য দি আঁচনি পাম, সেই কথা লৈ আহিছোঁ। হয়, কেনেকুৱা তথ্য দিলে আঁচনি পাব? হয়, আপোনাক চেঞ্চাছে কি বিচাৰিছে? চেঞ্চাছৰ অফিচাৰ আহিব তথ্য সংগ্ৰহ কৰিবলৈ, আপুনি কি তথ্য দিব? কথাটো হৈছে অফিচাৰ আহিব, সেই সময়ত আপুনি তথ্য দিব। আপোনাৰ ঘৰত ধৰিলোঁ 4টা পকী ঘৰ আছে, তেতিয়া আপুনি কি তথ্য দিব? পকী ঘৰৰ তথ্য দিব লাগিব। হয়, এনেকুৱা ব্যক্তিও পাইছোঁ মই ইতিমধ্যে যে এটা পকী ঘৰ আছে, তাতেই থাকে, আৰু এটা সৰু খেৰৰ ঘৰ আছে বা সৰু টিংপাতৰ সৰু ভাঙা চিঙা ঘৰ আছে, কেঁচা ঘৰ। তেনেকুৱা কিছু ব্যক্তিয়ে মানে এটা প্লেন কৰি আছে যে আমি কি তথ্য দিম, আমাৰ ঘৰত পকী ঘৰ নাই, আমি কেঁচা ঘৰত থাকোঁ, ভাঙা চিঙা ঘৰত থাকোঁ, ঘৰটো মানে জৰাজীৰ্ণ অৱস্থাত আছে, এনেকুৱা অলপ দুৰ্বল তথ্য দিম, তেতিয়া আমি চৰকাৰী আঁচনি পাম। এনেকুৱা পৰিকল্পনা থকা ব্যক্তি পাইছোঁ। তাৰপিছত কি তথ্য দিলে আঁচনি কৰ্তন হ'ব? কোনোবাই আঁচনি পাই আছে, অৰুণোদয় বা তেনেকুৱা কিছু আঁচনি লাভ কৰি আছে, তেওঁলোকৰ ভাবি আছে বহুতেই যে আমি যদি আমাৰ সবল স্থিতি, অৰ্থনৈতিকভাৱে আমি সচ্ছল হৈ আছোঁ, ঘৰটো ভালেই চলি আছোঁ, মাটি ভেটি ঠিকেই আছে বা অন্যান্য সব ঠিকেই আছে, ঘৰটোৰ ধনী ভালেখিনি ইনকাম পাতি আছে, যদি আমি নিজৰ বাইক কাৰ থকা বুলি দিওঁ বা ঘৰ পকী ঘৰ বুলি দিওঁ, তেতিয়াহ'লে আমাৰ আঁচনি কৰ্তন হ'ব পাৰে, এনেকুৱা চিন্তা চৰ্চা কৰা লোক পাইছোঁ। সেইকাৰণে তেওঁলোকে চিন্তা কৰি আছে যে কেনেকৈ এইখিনি লুকুৱাব পৰা যায়, কেনেকৈ বাইক নাই, কাৰ নাই বা ঘৰ পকী ঘৰ নাই, এনেকুৱা খেৰৰ ঘৰত আছোঁ, এনেকুৱা তথ্য দিয়া যায় নেকি, এনেকুৱা পৰিকল্পনা কৰা ব্যক্তিও পাইছোঁ। তো সেই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে চেঞ্চাছে বিচাৰিছে আপোনাৰ পৰা শুদ্ধ তথ্য। অফিচাৰ আহিব, হয়, আপোনাৰ ঘৰত অফিচাৰ আহি চাব, আপুনি যদি কিবাকৈ যদি মিছলিড কৰিব বিচাৰে, চকুৰ আগত দেখোন ধৰাই পৰিব যে আপোনাৰ ঘৰত পকী ঘৰ আছে 4টা, আপুনি কৈ আছে নাই, নহ'ব ন। আপোনাৰ ঘৰত পকী ঘৰ এটা আছে, তাতে থাকে, আৰু এটা সৰু দুৰ্বল ঘৰ আছে, আপুনি দুৰ্বল ঘৰ থকা বুলি কৈ দিব, পকী ঘৰ নাই বুলি কেনেকৈ ক'ব? নোৱাৰিব ক'ব, হয়নে? কিন্তু চাওক, আপোনাৰ যদি শুদ্ধ তথ্য লুকুৱাই ৰাখি যদি আপুনি ভুল তথ্য দিয়ে, আপোনাৰ কিবা হয়তো পৰৱৰ্তী সময়ত লাভৰ স্বাৰ্থত, লাভ নহ'বও পাৰে, নাজানো, হয়নে? তো কাৰণ চেঞ্চাছ অথৰিটিয়ে কৈছে, আমাক জনাইছে যে এই চেঞ্চাছৰ লগত চৰকাৰী আঁচনিৰ কোনো সম্পৰ্ক নাই। আকৌ কৈছোঁ, চেঞ্চাছৰ লগত চৰকাৰী আঁচনিৰ কোনো সম্পৰ্ক নাই। চেঞ্চাছৰ তথ্যৰ ভিত্তিত চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিব, হয়, তথ্যৰ ভিত্তিত উন্নয়নমূলক কাম কাজ আৰম্ভ কৰিব, তেনেকুৱা এটা আশা কৰা হৈছে, হয়। তো চেঞ্চাছৰ পিছত কি আঁচনি পোৱা যাব সেইটোৰ কোনো ৰিলেশ্যন নাই, চেঞ্চাছৰ লগত আঁচনিৰ কোনো সম্পৰ্ক নাই। চৰকাৰে এতিয়া আপোনাৰ ভোটৰ স্বাৰ্থত বা অন্যান্য কি স্বাৰ্থত কি আঁচনি কৰে, কেতিয়া কি কৰে ঠিক নাই, চেঞ্চাছৰ লগত কোনো সম্পৰ্ক নাই। আপুনি যদি শুদ্ধ তথ্য দিয়ে, যিটো চেঞ্চাছে বিচাৰিছে, হয়, চেঞ্চাছৰ পৰা শুদ্ধ তথ্য, আপুনি শুদ্ধ তথ্যৰ সলনি যদি আপুনি ভুল তথ্য দিয়ে, এইবাৰ আপোনাৰ আগষ্ট ছেপ্টেম্বৰত আপোনাৰ ঘৰে ঘৰে গণনাকাৰী যাব, এনুমাৰেটৰ যাব, আকৌ এইটোৱে শেষ নহয়, এইটোৰ পিছতো 2027 ফেব্ৰুৱাৰী মাৰ্চত আকৌ আপোনাৰ ঘৰত অফিচাৰ যাব, আকৌ গণনা হ'ব, আপোনাৰ ঘৰে ঘৰে লোক গণনা হ'ব। তো সেই ক্ষেত্ৰত আপুনি ভুল তথ্য দি অফিচাৰক মিছলিড কৰিবলৈ যোৱাটো নিশ্চয় আপোনাৰ ঠিক নহ'ব কামটো, হয়নে? তে ৰাইজে যদি কোনোবাই ভাবি আছে, সেইটো নিশ্চিতভাৱে ঠিক নহ'ব। শুদ্ধ তথ্য দিয়ক আপোনাৰ ভালৰ কাৰণে, কাৰণ ভুল তথ্য দিলে পৰৱৰ্তী সময়ত, চেঞ্চাছত যদি ভুল তথ্য দিয়ে, পৰৱৰ্তী সময়ত কি সেইটোৰ ওপৰত একশ্যন হ'ব আমিতো নাজানো, আপুনিও নাজানিব, হয়নে? সেইকাৰণে শুদ্ধ তথ্য দিয়ক,
বিন্দাছ থাকক ঠিক আছে আশা কৰিছোঁ এই ভিডিঅ'টো কিছু মানুহৰ কামত আহিব যদি আনৰ কামত আহিব বুলি ভাবে সমাজৰ কামত আহিব বুলি ভাবে তেতিয়াহ'লে আপুনি এইটো শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত জনাব ধন্যবাদ